সমগ্ৰ ৰাজ্যতে চলিছে এতিয়া শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ আয়োজনৰ ব্যাপক প্ৰস্তুতি। পিছপৰি থকা নাই ধুবুৰী জিলাৰ গোলকগঞ্জ। আজিৰে পৰা গোলকগঞ্জৰ চিলাৰায় হৰি মন্দিৰ প্ৰাংগণত 20 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ল 55 সংখ্যক ৰাস মহোৎসৱ। আজি আৰম্ভণিতে বাৰেৰহণীয়া সাংস্কৃতিৰে গংগাজল অনায়ন 101জনী কুঁৱৰী ছোৱালীয়ে গংগা নৈৰ ঘাটৰ পৰা গংগাজল অনায়ন কৰি পূৰ্ণাংগ ঘট স্থাপন কৰে শ্ৰীকৃষ্ণৰ ৰাসলীলা উৎসৱত। আজি কাৰ্যসূচীৰ মতে আছিল গংগাজল অনায়ন আৰু ভাগৱত শোভাযাত্ৰা। বৃহত্তৰ গোলকগঞ্জ অঞ্চলটোৰ পৰা ৰাসলীলাৰ জল অনায়ন আৰু ভাগৱত শোভাযাত্ৰালৈ ওলাই আহিছে শিশুৰ পৰা ডেকা গাভৰু পুৰুষ মহিলালৈকে সকলো। এই শোভাযাত্ৰা হৰি মন্দিৰৰ পৰা আৰম্ভ কৰি গোলকগঞ্জ বজাৰৰ মাজেৰে গৈ গংগাধৰ নৈৰ পানী কলহত ভৰাই আকৌ হৰি মন্দিৰ প্ৰাংগণত উপস্থিত হয়। আজি এই শোভাযাত্ৰা মুকলি কৰে গোলকগঞ্জ পৌৰসভাৰ সভানেত্ৰী সাবিত্ৰী ৰায় আৰু উপস্থিত থাকে আৰু লগতে ৰাস মহোৎসৱৰ সভাপতি কামিনীকান্ত ৰায় আৰু সম্পাদক অমল ৰায় আৰু মানিগুণী ব্যক্তিসকলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজ। উল্লেখ্য যে শ্ৰীকৃষ্ণৰ মৎস্য অৱতাৰক 101 এটাকৈ মূৰ্তিৰে ভৰিছে ৰাসথলী। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমি গোটেই অসমৰ লগতে ধুবুৰী জিলাৰ গোলকগঞ্জ চিলাৰায় হৰি মন্দিৰত 55তম আমি ৰাস উৎসৱ আজি আৰম্ভ কৰিবলৈ লৈছোঁ। তাৰে আজি প্ৰথম দিনা আমাৰ 20 দিনীয়া কাৰ্যসূচীৰে এই ৰাস উৎসৱ আৰম্ভ হ'ব আৰু বিভিন্ন ধৰণৰ প্ৰগ্ৰাম আছে এই 20 দিন কাৰ্যসূচীত এবং আমাৰ বিভিন্ন ধৰণৰ দোকান আজি আসি পাইছে আৰু বিভিন্ন ধৰণৰ প্ৰস্তুতি চলি আছে। গতিকে মই গোটেই অসমবাসীকে আহ্বান জনাওঁ যাতে আমাৰ এই শ্ৰীকৃষ্ণৰ যে ৰাসলীলা করছে এই রাজনীতি যাতে সুন্দরভাবে উপভোগ করে তার জন্য মই গোটাই গোলকগঞ্জবাসী এবং অসমবাসীক মই অনুরোধ জানালো। আজি আমার প্রথম দিনা যে কার্যসূচী আছে আমার ফিতাকারি উদ্বোধন করি আজি আমি গঙ্গাধর পাৰত আহি জল অনায়ন প্রক্রিয়া বর্তমান কাম চলি আছে। দিনে লাস্ট দিন আমার ডিব্ৰুগড়ৰ পৰা নয়ন শইকীয়া নয়ন লিপি তেওঁৰ প্ৰগ্ৰাম আছে। এই চিলাৰায় হৰি মন্দিৰৰ ৰাসখন হৈছে এক ঐতিহাসিক ৰাস আৰু এইবাৰ 55তম ৰাস উৎসৱ আমি উদযাপন কৰিবলৈ গৈ আছোঁ। আজিৰ পৰা আৰম্ভ হ'ল 4 ডিচেম্বৰলৈকে এই ৰাস মেলাখন চলি থাকিব। ইয়াৰ মাজত বিভিন্ন ধৰণৰ সাংস্কৃতিক প্ৰগ্ৰাম আছে আৰু বিভিন্ন ইতিমধ্যে কোচবিহাৰ শিলিগুৰিৰ পৰা বিভিন্ন দোকান পোহৰ আমাৰ মাজত আহি পাইছে, ইতিমধ্যে ৰেডি হৈছে। নতুন হিচাপে এইবাৰ ডাঙৰ মানে এটা মটকা বা বিভিন্ন নতুন দোকান পোহৰ ইতিমধ্যে আমাৰ মাজত এই প্ৰতিষ্ঠানবোৰ ইতিমধ্যে পাইছে বা মানে আজিৰ পৰা আৰম্ভ হ'ব। গতিকে এই ৰাসখন একচুৱেলি গোলকগঞ্জৰ এই ৰাসখন ধুবুৰী জিলাৰে একমাত্ৰ ৰাস বুলি ক'ব পাৰি। এইখন পুৰণি ৰাস আৰু এইখন মানে বহুত দিনৰ 55তম ৰাস আৰু সকলোৰে সহায় সহযোগিতা আমি আমাৰ সমিতিৰ পৰা আমি আবেদন জনাইছোঁ। আৰু এই 20 দিনৰ মাজত আমাৰ নৃত্য প্ৰতিযোগিতাকে ধৰি ৰাসলীলা, কীৰ্তন, ভাগৱত আৰু আমাৰ কি কয় নাগৰা নাম আদিকে কৰি বিভিন্ন প্ৰগ্ৰাম আমাৰ মাজত আছে। নৃত্য প্ৰতিযোগিতা থাকিব 3 দিনীয়াকৈ আমি পাতিমেই, তাৰ লগত এইবিলাক প্ৰগ্ৰাম আছে। আৰু শেষৰ দিন 4 ডিচেম্বৰত আমাৰ ডিব্ৰুগড়ৰ পৰা সাংস্কৃতিক অনুষ্ঠানত থাকিব নয়ন নীলিম, অসমৰ এক বিখ্যাত কণ্ঠশিল্পী। তেওঁ আমাৰ মাজত এই গান পৰিৱেশন কৰিব। গতিকে সকলো ৰাইজকে, গোলকগঞ্জবাসী তথা ধুবুৰীবাসী সকলো ৰাইজকে আমাৰ এই চিলাৰায় হৰি মন্দিৰ ৰাসমেলা কমিটিৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ যাতে সকলোৱে সহায় সহযোগিতা কৰে আৰু প্ৰতিদিনে আহি আমাক যাতে এই যি ৰাসমেলাৰ যি উপভোগ সকলোৱে যাতে শান্তি সম্প্ৰীতি বজাই ৰাখি যাতে মানে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে উপভোগ কৰিব পাৰোঁ, তাৰ কাৰণে মই আমাৰ এই চিলাৰায় হৰি মন্দিৰ ৰাস মেলা কমিটিৰ তৰফৰ পৰা মানে অনুৰোধ বা আশা ৰাখিলোঁ। হয়, নমস্কাৰ। মই এইবেলি আমাৰ গোলকগঞ্জ চিলাৰায় হৰি মন্দিৰত 55তম ৰাস উদযাপন পূজা মেলা আয়োজন কৰা হৈছে। এই হেতুকে আজি আমাৰ প্ৰথম দিনা কাৰ্যসূচীত আমি গংগাধৰ নৈৰ পাৰত গংগাজল আনয়নৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ প্ৰস্তুত চলি আছে আৰু লগতে আমাৰ এই ৰাস উৎসৱখন 20 দিনীয়াভাৱে
আমি মঞ্চস্থ কৰিছোঁ। সেই উপলক্ষে আমাৰ বিভিন্ন অনুষ্ঠান, ভাগৱত কীৰ্তন, সাংস্কৃতিক বহুত ধৰণৰ আমাৰ কাৰ্যসূচী আছে। সেই হেতুকে মই চিলাৰায় হৰি মন্দিৰ নিৰ্মাণ কমিটিৰ সম্পাদক হিচাপে মই গোলকগঞ্জী ৰাইজ তথা ধুবুৰীবাসী ৰাইজ, অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে আমাৰ এই গোলকগঞ্জ চিলাৰায় হৰি মন্দিৰৰ একমাত্ৰ ঐতিহাসিক ৰাজ উদযাপনখনত আপোনালোকে সহায় সহযোগ কৰিব। আৰু সহায় সহযোগৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।